পৰিৱেশ আৰু জলবায়ু প্ৰদূষণত বৰ্তমান সময়ত এটি জ্বলন্ত সমস্যালৈ ৰূপান্তৰিত হৈছে। এই সমস্যাই জলবায়ুত ব্যাপকভাৱে পৰিৱৰ্তন কৰিছে। পৰিৱেশ আৰু জলবায়ু ৰক্ষা কৰা সমাজৰ দায়িত্ব। ৰাইজৰ মাজত সজাগতা উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাই লৈছে বিভিন্ন কাৰ্যসূচী। কেন্দ্ৰীয় সমিতিৰ আহ্বানত পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ উপলক্ষে প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই পালন কৰিছে বিভিন্ন কাৰ্যসূচী। ব্যতিক্ৰম নহয় দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা। শনিবাৰে দেৰগাঁও কোৰালগুৰি আৰু নাহৰণি চাৰিআলিত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰুৱামুন গাঁও শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। গছ ভালপোৱা ককাৰ খং নামৰ বাটৰ নাটে ৰাইজৰ মাজত এক ইতিবাচক চিন্তাধাৰাৰ সৃষ্টি কৰিছে। কোৰালগুৰি আৰু নাহৰণি চাৰিআলিত অনুষ্ঠিত কৰা বাটৰ নাটত কোৰালগুৰি আৰু নাহৰণি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে বৰুৱা বামুন গাঁও শাখা গোট ছাত্ৰ সন্থাই। শেষত গছ থাকিলেহে মানুহ থাকিব এই শ্লোগানেৰে ৰাজ্য চৰকাৰলৈ সংবাদ মাধ্যমৰ যোগেদি গছ নাকাটিবলৈ আহ্বান জনালে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহ-সাধাৰণ সম্পাদক ৰক্তিম দত্তই। দেৰগাঁৱৰ পৰা অনাদি বৰঠাকুৰৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। এই যে ৰাস্তাটো ইয়াৰ ঠিকা কামটো মইহে পাইছোঁ, তুমি টেনশ্যন নল'বা। এই তুমি অলপ কামত অলপ চাই চিতি দিব লাগিব। আপুনি টেনশ্যন নল'ব, মই আছোঁ দিয়ক। গোটেই ঠিকা কামখিনি ময়ে পাইছোঁ। খালি তুমি এটা কাম কৰিবা, এইখিনি যে আছে ডাঙৰ গছজোপা, তুমি গছজোপা কটাৰ এটা ব্যৱস্থা কৰিব লাগিব। সেই গছজোপা নকটালে তোমাৰ ৰাস্তাটো বনাবলৈ বহুত প্ৰব্লেম হ'ব। ইমান এটা বৰ সুবিধাজনক নহ'ব নহয়। কেলৈ গাঁৱৰ ৰাইজটো আমাক এই গছজোপাৰ নামত যদি ইয়াত এটা ভাল ৰাস্তা হয়, গাঁৱৰ ৰাইজে ভালহে পাব। ডেভেলপমেণ্ট কি বস্তু বুজি নাপায় নেকি? বুজিছোঁ বাৰু মই। ৰাস্তাৰ নামত যেনিবা গছ এজোপা গ'লে গুচি যাওক, গছটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় বস্তু। সেইটো হয় বাৰু, কিন্তু গাঁৱৰ ৰাইজে সোধাই নিদিব নহয় গছজোপা কটা লাগে। কেলৈ সোধাই নিব? তুমি গাঁৱৰ ৰাইজক বুজাবা আৰু কিবা কিবি পইচা পাতি প্ৰব্লেম হ'লে মোক ক'বা, মই মেনেজ কৰি দিম। দিছোঁ বাৰু, খালি তুমি আমাৰ গছজোপা কটাৰ ব্যৱস্থাটো তুমি কৰি দিবা। এবাৰটো হৈ যাব বাৰু, মানে তুমি গছ নাকাটিলে ঋষি আৰু নমস্কাৰ। নমস্কাৰ। এই আমাৰ দাদা, এই ৰাস্তাটো আহিছে, এই দাদাই আপুনি চিন্তা কৰিব নালাগে। ঠিকে আছে। বাকী ঋষি আৰু গুণ ন? ঋষি আৰু গুণ ভালে হ'ল বাৰু, তোমালোকক লগ পালোঁ। এই ৰাস্তাটো ঠিকা কামটো মানে ময়ে পাইছোঁ। এই অৰূপ মোৰ লগত মানে ভাল, একে গোটেই দায়িত্বখিনি দিছোঁ। তোমালোকে অলপ চাই মেলি দিবা। ঠিক আছে। বাকী এই গছজোপা কটাব লাগিব। গছজোপা কটোৱা দায়িত্বটো তোমালোকক দিছোঁ মই লাগিব। গছজোপা নাকাটিলে ৰাস্তাটো বহুত প্ৰব্লেম হ'ব। বিহলৰ নহ'বা এই ৰাস্তাৰ মাজত কিহৰ আলোচনা? ককা, এই ৰাস্তাটো আহিছে তাৰে আলোচনা কৰি আছোঁ। আজি দাদাটো ঠিকাদাৰ দাদাজনে আহিছে, আহকচোন। বৰ ভাল কথা, বৰ ভাল কথা। সেই গাঁওখনৰ উন্নতি হ'ব নে কি কয় তহঁতি? তাকে ককা, এয়া ঠিকাদাৰ, তেখেত আমাৰ গাঁৱৰ গাঁওবুঢ়া তিলেশ্বৰ বৰা। নমস্কাৰ দেই বৰ্তা। নমস্কাৰ। এই চাওকচোন বৰ্তা, এই ৰাস্তাটোৰ নামত যদি এই আমি গছডাল আমি কাটোঁ, এই এডাল গছে জানো প্ৰকৃতিত কিবা প্ৰভাৱ পেলাব? তো সেই নপৰে। এনেকৈ তহঁতি কিয় ভাবিছ? সেই গছজোপা কাটিলে কেলৈ প্ৰভাৱ নপৰিব? সেই আমাৰ ঠিকাদাৰ বাইদেৱে ঠিকেই কৈছে, এই পৰিব। গছজোপা কাটিলে প্ৰভাৱ পৰিব। আমিও তাকেই কৈ আছোঁ ককা, কিন্তু এখেতে বুজি পোৱা নাই। গছজোপা কি নকটাবা নে কি তোমালোকে? মানে গছজোপাটো মই আপোনাৰ লগতে খুব কাৰণতে ৰাস্তা বনাব নহয়।
গাঁৱৰ মানুহক তুমি অলপ বুজাবা তাতে 100 বছৰ পুৰণি সেই এনেকৈ উন্নয়নৰ নামত সেই গছবোৰ কাটিবলৈ দিব নোৱাৰি নহয় ঠিকাদাৰ ভাইটি তুমি নিউজবোৰ চোৱা নাই নেকি এডাল গছ কাটিলে আপোনালোকৰ পৰিৱেশত একো প্ৰভাৱ নপৰে তাতে ইমান পুৰণি গছজোপা কাটিবলৈ ভালহে পুৰণি গছ কাটি পেলাব লাগে প্ৰভাৱ পৰিব ৰাস্তা কামটো মই কি কৰিম নকৰিম নেকি বেলেগ কিবা উপায় নাই নে বাৰু বেলেগ ৰাস্তাৰ ড্ৰাফ্ট অলৰেডি ৰেডি কৰি দিলোঁ আমাৰ মইনাক কৈ লৈ আনিছোঁ তোমাৰ ডিঙিত লগাই সেই গছজোপা ওলমাই দি ইমান যুগ তুমি সুখী থাকিবা তোমাৰো সুবিধা হ'ব নহয়নে আপোনালোকে কিয় অভদ্ৰামি কৰিছে নেকি মই কিমান ফাৰ্ষ্ট ক্লাছ কণ্টেক্ট আপোনালোকে জানে আপুনি গছ কাটি কৰি কি অভদ্ৰামি কাম কৰিছে কথাটো তেনেকুৱা নহয় মানে কথাটো মই ভাবিছোঁ যে আমাৰ মই কৈছোঁ যে আপুনি গছ কাটি কি ভদ্ৰতা কাম কৰিছে আপুনি বুজা নাই ৰখক কথাটো তেনেকুৱা নহয় আপুনি বুজি পোৱা নাই কথাটো আমাৰ মাজতে কথাটো যদি থাকে আমাৰ মাজতে কথাটো থাকক বাহিৰলৈ ওলাই যাব নালাগে নহয় কোনোবা দিনা মনে মনে আহি গছজোপা কাটি থৈ যাম তেতিয়াহ'লে কওকচোন বাৰু কেনেকৈ কামটো কৰিব লাগিব আপোনালোকে কওক গছজোপা নকটাকৈ ৰাস্তা নিৰ্মাণ কৰিব লাগিব গছ নহয় ই বহুত কিবা কিবি বুজিছা সেই গছ নাথাকিলেও আমি অসমখনত জানো শান্তি পাৰিম আকৌ দেখা নাই সেই গৰমত গুৱাহাটী আৰু দিল্লীৰ অৱস্থা আমি যদি এতিয়া গোটেইগাল একগোট হওঁ তেতিয়াহে দীঘলী পুখুৰী গছডাল বচোৱাৰ কাৰণে আমিও বচাব পাৰিম হয়নে নহয় আপুনি ঠিকে কৈছে ককা এইডাল দেই গছ কাটিব নহয় চাগে এতিয়া এই গছ নাকাটো ইয়াক ওলমাম বুলিহে ভাবিছোঁ সেই ককা সেই ৰছী নালাগে বতৰটো খুব বেয়া কৰি আহিছে মই আহিলোঁ দিয়ক বতৰটো খুব বেয়া বৰষুণে বাৰু দিয়ক আহিলোঁ দেই বাৰু হ'ব ভালেই হ'ল আপোনাক লগ পালোঁ দাদা এই আমাৰ গাঁৱৰ দেই বৰ ভাল কথা তহঁতৰ ভালেই হ'ব দে বাকী তুমি অলপ চাই চিতি দিবা বাকী কামটো মানে মই লৈছোঁ খালি এইখিনি যে আছে ডাঙৰ গছজোপা কটাব লাগে এজোপা গছ কাটিলে প্ৰকৃতিত জানো কিবা প্ৰভাৱ পৰিব আপুনিয়ে কওকচোন সেই আমাৰ এই ঠিকাদাৰ ভাইটিয়ে ঠিকেই কৈছে তাকে কৈছোঁ ককা কিন্তু এখেতে বুজি পোৱা নাই আৰে মই কৈছোঁ যে গছজোপা কাটিব লাগিব গছ নাকাটিলে আপুনি ৰাস্তা বনাব নোৱাৰে গছ কাটাবই লাগিব অৰূপ বুজাবা বাকীখিনি মই ভাবিছোঁ মানে কথাটো আমাৰ মাজতে থাকক বাহিৰলৈ কথাটো ওলাব নালাগে সেইটো কথা নহয় কোনোবা আপুনি তেনেকৈ গছ কাটিব নোৱাৰিব কোনোবা দিনা পটককৈ আহি গছজোপা মই কাটি থৈ গুচি যাম সেইটো কথা নহয় হেৰ' ইমান ডাঙৰ গছ তাতে 100 বছৰ পুৰণি সেই উন্নয়নৰ নামত গছবোৰ কাটি আমি ধ্বংস কৰিব নোৱাৰো নহয় তাকে ককা এই নিউজবোৰ চোৱা নাই নেকি তহঁতি এজোপা গছ কাটিলে প্ৰকৃতিত একো ক্ষতি নহয় আপোনালোকৰ ফাল্টু কথা ক'বলৈ আহিছে আপুনি এজোপা গছ কাটিলে প্ৰকৃতিত একো বেয়া প্ৰভাৱ নপৰে আৰু 100 বছৰ পুৰণি গছজোপা কাটি পেলাইতো ভাল কথাহে আৰু তুমি এওঁলোকক বুজাবা কিবা পইচা পাতি প্ৰব্লেম পালে মোক ক'বা কাম এটা কৰচোন সেই আমাৰ ঘৰৰ পৰা ৰছীডাল লৈ আনিছোঁ যাচোন গোহালিতে আছে জলদি যা আনগে বৰ্তা সেই ৰছীনো কেলে তোৰ ডিঙিত লগাই তই গছত ওলমাই দিম তই কিমান জুখি থাক তই মই কোন আপোনালোকে চিনি পায় বুজিছ মই ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ হয় আপোনালোকে অভদ্ৰামি কিয় কৰিছে আপুনি কিয় অৱদান কৰিবলৈ আহিছে গছ কাটি কিয় আপুনি বতৰত দেখুৱাবলৈ আহিছে ইয়াত আৰে কথাটো আচলতে তেনেকুৱা নহয় আপুনি বুজি পোৱা নাই কথাটো কথাটো তেনেকুৱা কথাটো আপুনি বুজি পোৱা নাই কথাটো আঁতৰি থাকক গছজোপা মানে হ'ব বাৰু খালি কামৰ ড্ৰাফ্টটো মই আকৌ নতুনকৈ ৰেডি কৰিব লাগিব মানে 20 দিনমানৰ পিছত মই কামটো আৰম্ভ কৰিবলৈ আহিলোঁ কিন্তু আপোনালোকে গছজোপা কাটিবলৈ নিদিয়ে দিয়ক মই আহিছোঁ পিছলৈও যাতে সেই উন্নয়নৰ নামত সেই গছ কাটি প্ৰকৃতি ধ্বংসৰ কাৰ্য লিখোঁ গছটো আমাৰ কাৰণে কিমান মূল্যৱান জানাইচোন তোমালোকে মানৱ জীৱন পেলাইছে সেই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয় সেই আমি আহিছোঁ দুদিনৰ কাৰণে থাকিম দুদিনৰ কাৰণে সেই ভালকৈ থাকিলে হ'ল বুজিছা সেই পিছলৈও যাতে এনেকুৱা কাম নকৰা সেই দেখিছাই নহয় সেই গুৱাহাটীত দিল্লীত গৰমৰ অৱস্থা যদি আমি এতিয়া গোটেইগাল একলগ নহওঁ গ'ল ধন্যবাদ দেই